কলগাছিয়া থানাৰ অন্তৰ্গত লাচাংগা হালদিয়া এইবিলাক গাঁৱত কবি গানৰ নামত জুৱা খেলা বুলি আমি শুনিছোঁ বা দেখিও আছোঁ কেইদিনমান ধৰি পেলাই চলি আছে। এইটো সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ পক্ষৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আচৰিত হৈছে যে কলগাছিয়া থানাৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান হ'ব আঁতৰত আৰু এই অৱস্থা আচৰিত। আপোনালোকে আমি তাতে গৈছোঁ, আমি দেখিছোঁ যে যি ধৰণৰ সাহসভাৱে অবাধে যি ধৰণৰ জুৱা খেলা চলি আছে, এই জুৱা খেলাৰ এই ধৰণৰ চলি থাকিলে আমাৰ এই অঞ্চলত অসামাজিক কাৰ্যকলাপ সাংঘাতিকভাৱে বৃদ্ধি পাব ধৰিছে। এইকাৰণে আমি দেখিছোঁ কলগাছিয়া বজাৰ এটা ৰাতি 4, 5, 10, 20টা ঘৰলৈকে আপোনাৰ চুৰ হৈছে। মানুহ ঘৰৰ পৰা ক'তো যাব নোৱাৰে যে ঘৰত চুৰ সোমাব। এই ধৰণৰ এক ধৰণৰ যুৱক আজি এই ধৰণৰ খেলাত আক্ৰান্ত হৈছে আৰু তেওঁলোকে টকা নাই, গতিকে বিভিন্ন অঞ্চলত অসামাজিক কাম কাজত লিপ্ত হৈছে। ড্ৰাগছ বিক্ৰী কৰা আজি আৰম্ভ হৈছে, মদ জুৱা বিক্ৰী কৰা আৰম্ভ হৈছে। গতিকে এইবিলাক যেতিয়া সাধাৰণ ৰাইজে তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই সময়ত আমি দেখা পাইছোঁ কলগাছিয়াৰ অতি নিকটৱৰ্তী অঞ্চল লাচাংগা থানাৰ পৰা কেই কিলোমিটাৰমান দূৰ আৰু তাতে অবাধে আপোনাৰ যোৱাকালি ৰাতি হৈছে, আজি ৰাতিও অলৰেডি আৰম্ভ হৈ গৈছে। এই ধৰণৰ চলি আছে। গতিকে আৰক্ষীয়ে কি কৰি আছে আমাৰ সন্দেহ হৈছে। তেওঁলোকক সুধিলে তেওঁলোকে কয় যে আৰক্ষীক আমি মেনেজ কৰিছোঁ। এতিয়া কি ধৰণৰ মেনেজ কৰিছে আমি নাজানো। মই ভাবোঁ যে আমাৰ বৃহত্তৰ কলগাছিয়া অঞ্চল ৰক্ষা কৰাৰ স্বাৰ্থত অসামাজিক কাৰ্যকলাপ ড্ৰাগছ এইবিলাক নিৰ্মূল কৰাৰ স্বাৰ্থত অবাধে যে জুৱা খেলা আৰম্ভ হৈছে লাচাংগা হালদিয়াত, কলগাছিয়া আৰক্ষীৰ বাহিনীয়ে অতি সোনকালে তাক প্ৰতিৰোধ কৰিব লাগে আৰু এই অঞ্চলৰ পৰা অসামাজিক এই ধৰণৰ খেলৰ বিৰুদ্ধে আমি সজাগভাৱে ৰাইজে তাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে।